এটি সম্বৰ্ধনা অনুষ্ঠান। এই অনুষ্ঠানৰ পূৰ্বে আমি এটি বিশেষ অনুষ্ঠান ৰাখিব বিচাৰিছিলোঁ। আপোনালোক সকলোৱে জ্ঞাত আমাৰ অসমৰ সম্পদ, ভাৰতৰ সম্পদ, গায়ক, গীতিকাৰ, সুৰকাৰ, মানৱ দৰদী, লুইত কণ্ঠ উপাধি, সূৰ্যকণ্ঠ উপাধিৰে বিভূষিত আমাৰ মাজত হেৰাই যোৱা স্বৰ্গীয় শব্দটো মই ব্যৱহাৰ কৰিব বিচৰা নাই। জুবিন গাৰ্গ ডাঙৰীয়াৰ যি অকাল মৃত্যু, তাৰ প্ৰতি আমি সমবেদনা জ্ঞাপন কৰি সকলোৱে 1 মিনিট মৌন প্ৰাৰ্থনা কৰিব বিচাৰিছোঁ, যাতে তেখেত য'তেই আছে আমাৰ মাজলৈ সোনকালে ঘূৰি আহি আধৰুৱা কামবোৰ সম্পূৰ্ণ কৰিবলৈ। তেখেত এজন মানৱ দৰদী, প্ৰকৃতিপ্ৰেমী, সমস্ত ফালৰ পৰা বিশ্বত এজন শিল্পী, আমাৰ অসম সন্তান। সেয়েহে অসম সন্তানজনৰ প্ৰতি 1 মিনিট মৌন প্ৰাৰ্থনা কৰিবলৈ আমি সকলোকে থিয় হৈ 1 মিনিট মৌন প্ৰাৰ্থনা কৰিবলৈ আমি অনুৰোধ জনাইছোঁ। সকলোকে থিয় হ'বলৈ আহ্বান জনাইছোঁ। এয়া আৰম্ভ কৃষ্ণ। ইয়াৰ পাছতে আমি এটি বিশেষ সম্বৰ্ধনা কাৰ্যসূচীৰে আগবাঢ়ি যাম। তাৰ প্ৰাক মুহূৰ্তত মই এই অনুষ্ঠানৰ জৰিয়তে মই অসম চৰকাৰ তথা ভাৰত চৰকাৰক আহ্বান জনাব বিচাৰিছোঁ, জুবিন গাৰ্গ ডাঙৰীয়াক মৰণোত্তৰভাৱে হ'লেও ভাৰত ৰত্ন উপাধিৰে বিভূষিত কৰক। এয়া আমাৰ তৰফৰ পৰা জনাবলগীয়া বিশেষ। সেয়েহে ভাৰত ৰত্নৰে তেওঁ বিভূষিত কৰি সমগ্ৰ অসমক সান্তনা দিয়াৰ যি প্ৰয়াস, সেই প্ৰয়াস হয়তো ভাৰত চৰকাৰে ইতিমধ্যে কৰিব। ইয়াৰ প্ৰতি মই আহ্বান জনাইছোঁ। এই অনুষ্ঠানৰ জৰিয়তেই অসম চৰকাৰৰ জৰিয়তে ভাৰত চৰকাৰৰ আহ্বান, জুবিন গাৰ্গক মৰণোত্তৰভাৱে হ'লেও ভাৰত ৰত্ন উপাধিৰে বিভূষিত কৰক। কৃষ্ণ।